Bodoland University B.Ed এন্ট্ৰেন্সৰ কেতিয়া হ'ব কেতিয়া ষ্টাৰ্ট হ'ব কেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব বহুত কুৱেশ্যন কৰি আছে সো এই কাৰণে মই ভিডিওটো বনালো কাৰণ আপোনালোকে বহুতে কুৱেশ্যন কৰি আছে যে কেতিয়া হ'ব যেহেতু অলৰেডি আমাৰ আৰু কুৱেশ্যন হয় যেহেতু অলৰেডি আমাৰ অসমৰ প্ৰায় ইউনিভাৰ্চিটিৰ যেটো B.Ed কন্ডাক্ট কৰায় সো অলৰেডি ফৰ্ম ফিল আপ কিছুমানৰ হৈছে বা কিছুমানৰ হৈ আছে যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি বা তাৰ পিছত আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি B.Ed এন্ট্ৰেন্সৰ এপ্লাই হৈ আছে তো আপুনি যদি এই দুটা কৰা নাই তেনেহলে নিশ্চয় কৰি দিব মই অলৰেডি ভিডিও বনাইছো কেনেকৈ এপ্লাই কৰিব লাগে স্টেপ বাই স্টেপ তলত ডেসক্ৰিপচনত পাই যাব বা আমাৰ যেটো জ্ঞান প্ৰকাশ চেনেল আছে তাতে যদি আপোনালোকে যায় তেনেহলে পাই যাব ঠিক আছে তো তাৰ পিছত যেটো আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যেটো B.Ed এন্ট্ৰেন্সৰ কথা বা বড়োলেণ্ড ইউনিভাৰ্চিটি কেতিয়া B.Ed এন্ট্ৰেন্স কন্ডাক্ট কৰিব তো এটো হৈছে আমাৰ এতিয়া যেটো মই জনামতে কাৰণ 2 বছৰ ধৰি মই যেহেতু ভিডিও বনাই আছো মোৰ এটা যেটো ধৰণ মই এটা যেটো আইডিয়া হৈছে ইয়াৰ পৰা যে গুৱাহাটী ইউনিভাৰ্চিটি তাৰ পিছত বড়োলেণ্ড ইউনিভাৰ্চিটি প্ৰায় সেম টাইমতেই কিন্তু এপ্লাই ষ্টাৰ্ট কৰে কিন্তু এই বছৰৰ কিন্তু এতিয়ালৈকে কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা এনেকুৱা কোনো নোটিছ আহাই নাই তেওঁলোকে দিয়াই নাই অলপ লেট কৰি আছে কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি অলৰেডি ষ্টাৰ্ট হৈ গ'ল তো ইয়াৰ পৰা দেখা যায় যে হয়তো বড়োলেণ্ড ইউনিভাৰ্চিটি অলপ লেট হ'ব পাৰে কিন্তু বড়ো ইউনিভাৰ্চিটি বাকি ক্ষেত্ৰত কিন্তু বহুত ফাষ্ট হয় কাৰণ গুৱাহাটী ইউনিভাৰ্চিটি যে যোৱা বছৰৰ আমাৰ যদি এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিওঁতে কমসে কম মানে 1 মাহৰ বেছি সময় লৈছিল প্ৰায় ডেৰ মাহ মান সময় লৈছিল চাগে কিন্তু আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি কি কৰিছে জানে আপোনালোকে আচৰিত কথা যে 4 দিন নাকি 5 দিনৰ ভিতৰতে না 2 দিনৰ ভিতৰতে ৰিজাল্ট দিছিলে তো এনেকুৱা বহুত আচৰিত 1 উইকৰ ভিতৰত ৰিজাল্ট দিয়াটো কিন্তু কম কথা নহয় আৰু হেতু বড়োলেণ্ড ইউনিভাৰ্চিটি কৰিছিলে কিন্তু যদিও আমাৰ এপ্লাই হয়তো অলপ পিছুৱাই হ'ব পাৰে কিন্তু ইউনিভাৰ্চিটি কিন্তু আমাৰ এই মানে এইবিলাক কামৰ কিন্তু বহুত স্মাৰ্ট হয় সো এই কাৰণে আপোনালোকে যিমান পাৰে অলপ প্ৰিপাৰেচন ভালকে কৰি থাকক আৰু বড়ো ইউনিভাৰ্চিটিৰ অলপ কুৱেশ্যন হাৰ্ডই হয় আৰু এটা কিন্তু 50টা কুৱেশ্যন থাকে আপোনালোকে যদি চাইছে মোৰ ভিডিও তেনেহলে গম পায় এটা 50টা কুৱেশ্যন থাকিব আপোনালোকৰ তাৰ পিছত 150 মাৰ্ক থাকিব ওকে 150 মাৰ্কৰ ভিতৰত আপোনাৰ যিমান বেছি পাৰে মানে স্কোৰ কৰিবলৈ চেষ্টা কৰিব কাৰণ ইয়াতে বহুত কম্পিটিশন হয় যেহেতু আমাৰ গভৰ্নমেন্ট B.Ed কলেজৰ সংখ্যাও বেছি ইয়াতে সো এই কাৰণে কম্পিটিশন বহুত বাঢ়ি যায় ইয়াতে তো বড়ো ইউনিভাৰ্চিটি B.Ed এন্ট্ৰেন্সৰ ভাবে যদি আপুনি ভালকে পঢ়ি আছে বা যদি আপুনি পাব বিচাৰে তেনেহলে ভালকে পঢ়ি থাকিব লাগিব বিভিন্ন যিবিলাক ভিডিওছ আছে ভাল ভিডিওছ বিলাক চাই থাকিব তাৰ পিছত বুকস পঢ়ি থাকিব যদি আপোনাৰ বুকস আছে বুকস পঢ়িব আৰু যদি এতিয়ালৈকে বুকসে কিনা নাই তেনেহলে মাৰ্কেটৰ পৰা কিনি লওক বা মাৰ্কেটৰ পৰা যদি এনেকুৱা অসুবিধা পায় যদি আপোনাৰ ফাইনান্সিয়েল প্ৰবলেম আছে তেনেহলে মোৰ এই ইবুকখন ল'ব পাৰে ইয়াতে কম দামতে মানে অনলি 69 তে আপোনাৰ 500-600 টকাৰ যেটো মেটেৰিয়েলছ আছে এইবিলাক পাই যাব ইয়াতে ওকে গুটি আৰু উইথ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ সো এই কাৰণে আপুনি ভালকে প্ৰিপাৰেচন কৰক আপুনি যদি ভাল মানে কি গভৰ্নমেন্ট B.Ed কলেজৰ পায় আমাৰো ভাল লাগিব মোৰো ভাল লাগিব ৰাইট কাৰণ বহুত ষ্টুডেন্টে কিন্তু কমেন্ট কৰে এনেকুৱা যে তেতিয়া ভাল লাগে আৰু সো এইখিনি আৰু আজি আপোনালোকক এইটো মানে কথা জনাবলৈ মই এই ভিডিওটো বনাইছো কাৰণ বহুতে যেহেতু অডি আছে সো এই কাৰণে যাতে সকলো ৰিপ্লাই হয়তো দিব নোৱাৰো বা মানে এভেইলেবল নাথাকো সকলো সময়তে সো এই কাৰণে আপোনালোকে ভিডিও বনালো যাতে আপুনি জানে যে একচুয়ালি এন্ট্ৰেন্সটো কেতিয়া হয় বা বহুতে নাজানে এই বিষয়ত কোনো আইডিয়া নাই ৰাইট সো এই কাৰণে আপোনালোকে টেনচন নকৰিব আহি যাব অলৰেডি মানে ইয়াতে খুব সোনকালে আহিব যেতিয়াই আহিব তেতিয়াই মই জনাই দিম আপোনাক আৰু তাৰ কাৰণে মোৰ জ্ঞান প্ৰকাশ আসাম চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি থব যাতে আপুনি সোনকালে পাই যায় ওকে আৰু B.Ed এৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে এৰ বাবে মোৰ ভিডিও আছে আপুনি ভিডিও চাব পাৰে বহুত ভিডিও আছে তাতে জিকে ৰিলেটেড বা কি কুৱেশ্চন আহিছিল প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ সমূহৰো ভিডিও আছে তো এইবিলাক চাব পাৰে ঠিক আছে সো ভিডিওটি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ Okay, now ইয়াতে বহুত মেথড আছে যিকোনো মেথড ইউজ কৰি মানে গুগল পে ফোন পে বা আপোনাৰ কাৰ্ড ইউজ কৰি পে কৰিব
পাৰে ঠিক আছে যদি পে' কৰাৰ পিছত ডাউনলোড নহয় তেনেহ'লে মোক হোৱাটছআপ কৰিব মই আপোনাক চেণ্ড কৰি দিম কাৰণ পে'মেণ্ট হোৱাৰ লগে লগে মোৰ তাতে মেছেজ আহি যায়